প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ আজি কেইবাটা গুৰুত্বপূৰ্ণ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে, তেনেহ'লে কিন্তু আজি আপোনালোকৰ কাৰণে কেইবাটা গুৰুত্বপূৰ্ণ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। যিসকলৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে, এতিয়ালৈকে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, সেইসকলৰ কাৰণে কিন্তু আজি এটা ডাঙৰ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল, এটা কিন্তু চৰকাৰী ঘৰৰ আজি নতুন লিষ্ট মুকলি হৈ গৈছে। যিসকলৰ সেইটো লিষ্টত নাম থাকিব, সেইসকলে কিন্তু চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ লিষ্টত নাম নাথাকে, আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ জিঅ' টেগ হোৱা নতুন লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ জিঅ' টেগ হোৱা লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব, অলপমান তলত আহি যাব। এতিয়া আপোনালোকে ইয়াত যিটো 1 নম্বৰত লিংক দি আছে, এতিয়া আপোনালোকে ক্লিক হেয়াৰৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া ফাৰ্ষ্ট চাব দি আছে অল ষ্টেট, সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট ষ্টেট নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চেলাৰটোত ক্লিক কৰিব, ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চেলাৰটোত ক্লিক কৰিব, ইয়াত আপোনালোকৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চেলাৰটোত ক্লিক কৰিব, ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চেলাৰটোত ক্লিক কৰিব, ইয়াত আহি যাব চন। এতিয়া আপোনালোকে ইয়াৰ পৰা চনটো 25 and 26 ছিলেক্ট কৰি লৈ ল'ব তলত আহি। তাৰপিছত চেলাৰটোত ক্লিক কৰিব, ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা। আপোনালোকে ইয়াৰ পৰা এডিশ্যন ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো বা ইয়াত নম্বৰটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি ছাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ নতুন জিঅ' টেগ হোৱা পেমেণ্ট হোৱা লিষ্টটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এই লিষ্টত যিসকলৰ নাম থাকিব, সকলোৰে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। যদিও সোমোৱা নাই, অতি সোনকালে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই যাব। সেইকাৰণে যিসকলৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে, এতিয়ালৈকে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, এইসকলে আজি চৰকাৰী ঘৰৰ লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। এই লিষ্টত যদি আপোনালোকৰ নাম থাকে, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত নাথাকে, তেনেহ'লে আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে অতি সোনকালে আজি চৰকাৰী ঘৰৰ জিঅ' টেগ হোৱা লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। আৰু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, আপোনালোকে অতি সোনকালে চাই লওক চৰকাৰী ঘৰৰ জিঅ' টেগ হোৱা নতুন লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা